Hello everyone, my name is Shomnath Singha. আজি মই আপোনাৰ লগত ডিসকাস কৰিম যে কিয় ম্যাক্সিমাম মানুহ ফৰেক্সত শিফট হৈ যায়। কি ডিফাৰেন্স ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেটৰ মাজত ডিফাৰেন্সটো কি হয়? কিয় আপোনাৰ ম্যাক্সিমাম মানুহ ইণ্ডিয়ান মাৰ্কেটত লছ কৰে? কিয় ম্যাক্সিমাম মানুহ ফৰেক্সত বেছি প্ৰফিট কৰে? সব স্কিলটো দুটাতে লাগিব। আপুনি ইণ্ডিয়ান মাৰ্কেট কৰক কি ফৰেক্স মাৰ্কেট কৰক। স্কিল দুটাতে লাগিব। আপোনাৰ যদি স্কিল নাই আপুনি এটাতো নোৱাৰিব। কিন্তু আপোনাৰ যদি স্কিল আছে বাট ষ্টিল আপুনি ইণ্ডিয়ান মাৰ্কেটত পইচা বনাব পাৰা নাই, আপোনাৰ হাইয়েষ্ট চান্সেছ আছে যে আপুনি ফৰেক্স মাৰ্কেটত পইচা বনাব পাৰিব। এইটো ৰিজনটো কি হয় মই এইটো ভিডিঅ'ত মই ডিটেইলছত মই বুজাম, ভালকে বুজাম যে ফৰেক্স এণ্ড ইণ্ডিয়ানৰ মাজত ডিফাৰেন্সটো কি হয়। ওকে, সো বলক ষ্টাৰ্ট কৰোঁ। ওকে, সো আপুনি ইয়াতে আপুনি চাই আছে নিফটিৰ চাৰ্ট। ওকে, এইটো আপোনাৰ নিফটি 50ৰ চাৰ্ট হয় এণ্ড এইটো আপোনাৰ গ'ল্ডৰ চাৰ্ট। চ' ফৰেক্সত আপোনাৰ কনচেপ্টটো অলপমান বেলেগ হয় ইণ্ডিয়ান মাৰ্কেটতকৈ, বাট অলমষ্ট ছেইম হয়। বাট কিছুমান বস্তু আছে অলপ বেলেগ বেলেগ বস্তু, যেনেকৈ চব ফৰেক্সত আপুনি বহুতকেইটা বস্তুত আমি ট্ৰেড কৰিব পাৰোঁ। মেজৰ যোনবোৰ বস্তু আছে এইবোৰ আমি কাৰেঞ্চি পেয়াৰ্ছত ট্ৰেড কৰোঁ। অ'কে, যেনেকৈ ইউৰো ইউ এছ ডি JPY, বেলেগ বেলেগ পেয়াৰ্ছ আছে। যেনেকৈ ইয়াতে মোৰ ফৰেক্সৰ মোৰ নিজৰ পাৰ্চনেল এটা ৱেষ্ট লিষ্ট এটা আছে। অ'কে, USD NSD USD CAD JPY ইউৰো UAD, অ'কে, ইউৰো USD JPY। চ' এইবোৰ চব বেলেগ বেলেগ পেয়াৰ্ছ আছে, বেলেগ বেলেগ কাৰেঞ্চি আছে। এইবোৰ কাৰেঞ্চিৰ ওপৰত আমি ট্ৰেড কৰিছোঁ। এইবোৰ হৈছে মেজৰ কাৰেঞ্চিজ। অ'কে, এইবোৰ হৈছে মেজৰ কাৰেঞ্চিজ। চ' চিম্পলি আমি যদি ফৰেক্স যদি আমি ট্ৰাই কৰোঁ, আমি ষ্টাৰ্টিঙৰ কাৰণে যদি আপুনি যদি বিগিনাৰ হয় বা আপুনি জাষ্ট ষ্টাৰ্ট কৰিব বিচাৰি আছে, আপুনি পেয়াৰ্ছ কেইটা যদি আপুনি বিচাৰে, ভাল অপৰচুনিটি বিচাৰি পাই আপুনি ল'ব পাৰে ট্ৰেডছ। বাট মেইনলি আপুনি গ'ল্ডত ট্ৰেড কৰিব মেইনলি, বাট মানে ষ্টাৰ্টিঙৰ কাৰণে। অ'কে, কাৰণ গ'ল্ডত কি হয় আপোনাৰ ইয়াতে মমেণ্টাম বহুত ফাষ্ট আহে। মই বুজাই আছোঁ আপোনাক বস্তুবোৰ। অ'কে, চ' চাওক ইয়াতে আপোনাৰ নিফটিৰ চাৰ্ট হয়। নিফটি আপোনাৰ এইটো পইণ্টৰ পৰা ইয়াৰলৈকে এটা ফল দিছে, ৰাইট? তো ছেইম ফল গ'ল্ডতো আহিছে, ৰাইট? বাট ইয়াতে ডিফাৰেঞ্চটো কি হয় যে নিফটিৰ ইয়াতে আপোনাৰ মাজতে গেপ আছে। এইবোৰ গেপছ আছে মাৰ্কেটৰ। এইবোৰ গেপ কেইটাতো আমি ট্ৰেড কৰিব নোৱাৰিম, কাৰণ মাৰ্কেট খুলিছে নেক্সট দিনা, ইয়াতে ফল আহিছে, ডেফিনেটলি ফল আহিছে, বাট আমি ট্ৰেড কৰিব নোৱাৰোঁ। কিয়? কাৰণ ৰাতাৰাতি কিবা এটা নেগেটিভ নিউজৰ কাৰণে তাৰ যোনবোৰ ডাঙৰ প্লেয়াৰ্ছ আছে সিহঁতে অলৰেডি পজিশ্যনছ বনাই থৈছে মাৰ্কেটত। চ' এইটোৰ কাৰণে মাৰ্কেট নেক্সট দিনা গেপ আপ বা গেপ ডাউনৰ কাৰণে গেপ আপৰ গেপ মানে আপোনাৰ মাৰ্কেট ওপৰত ইয়াত তলত খুলি যায়। অ'কে, বাট গ'ল্ডো তেনেকুৱা নহয় কেতিয়াও। গ'ল্ড আপোনাৰ কেতিয়াও মানে গেপ আপ অৰ গেপ ডাউন নিদিয়ে। অ'কে, আৰু ইয়াতে যদি আপুনি চাই, ইয়াতে আপোনাৰ গ'ল্ডত আপুনি অপৰচুনিটি বহুত দেখা পাব। অ'কে, চ' ইয়াতে চাওক মাৰ্কেট ইয়াৰ পৰা ইয়ালৈ আহিছে। আমি যদি ইয়াতে শ্বৰ্ট কৰোঁ গ'ল্ডক, আমি পুৰা টাৰ্গেট ল'ব পাৰিম। বাট যিহেতু ইণ্ডিয়ান মাৰ্কেট বন্ধ হৈছে, চাওক ইয়াতে মাৰ্কেট চাইডৱেজ, নেক্সট দিনা ইমান ডাঙৰ গেপ ডাউন, আকৌ ইয়াতে মাৰ্কেট চাইডৱেজ আছিলে, নেক্সট দিনা আকৌ মাৰ্কেট গেপ ডাউন। চ' এই মাজৰ গেপছ কেইটাত আমি পইচা বনাব পাৰাই নাই। অ'কে, চ' ইণ্ডিয়ান মাৰ্কেটত চবতকৈ মেজৰ যোনটো ৰিজন হয় মানুহে ইণ্ডিয়ান মাৰ্কেটত পইচা বনাব নোৱাৰে, সেইটো হৈছে আপোনাৰ মাৰ্কেট 9টাৰ পৰা 3টালৈকে থাকে, মাৰ্কেট বন্ধ হৈ যায়। আৰু নেক্সট দিনা মাৰ্কেট যদি গেপ আপ খুলি যায়, আমাৰ ষ্টপ লছ যোনবোৰ দিয়া থাকে এইবোৰ কামত নাহিব। অ'কে, আৰু আমি যদি বেংক নিফটি অৰ নিফটি আমি যদি অপশ্যন কৰি আছোঁ, মাৰ্কেট যদি চাইডৱেজো গুচি যায়, আমাৰ ইয়াতে প্ৰিমিয়াম ডিকে, টাইম ডিকে, থিটা ডিকে, এইবোৰ চব আমি ঝেলিব লাগে। মানে অপাৰেটৰে ইয়াতে মানে আপোনাৰ মেনিপুলেশ্যন অলপমান বেছি কৰে, ট্ৰেপ কৰে, ষ্টপ লছ হাৰ্ণ কৰিব আহে, আকৌ গুচি যায়। কিন্তু এইবোৰ যোনবোৰ ৰিজন আছে যোনবোৰৰ কাৰণে মানুহে ইয়াতে পইচা নবনায়, এইবোৰ ৰিজন আপোনাৰ গ'ল্ডত নাই, একেবাৰে নাই। মই আপোনাক গ'ল্ডৰ চাৰ্টটো দেখাই আছোঁ। অ'কে, গ'ল্ডৰ চাৰ্ট ফাৰ্ষ্ট অফ অল মই আপোনাক নিফটিৰ চাৰ্টটো দেখাই আছোঁ। ইয়াতে চাওক নিফটি আপুনি কিমান দিন আপুনি ট্ৰেণ্ডি দেখা পায়। মই যদি 5 মিনিট টাইম ফ্ৰেমত চাওঁ, নিফটি আপুনি কিমান দিন ট্ৰেণ্ডি দেখা পায়? অলমষ্ট চাইডৱেজ থাকে মেক্সিমাম টাইম। এইটো চাইডৱেজ, এইটো অলপমান চাইডৱেজ, এইটো অলপমান চাইডৱেজ। অ'কে, এইটোতো গোটেই দিনে চাইডৱেজ, এইটো গোটেই দিন চাইডৱেজ। যেনেকৈ আজি চাওক, আজিৰ যদি মই এক্সাম্পল দিওঁ, নিফটি আজি 2 দিন ধৰি এটা ৰেঞ্জতে চাইডৱেজ 2 দিন ধৰি মাৰ্কেট এটা ৰেঞ্জতে আছে, চাইডৱেজ ৰেঞ্জত। চ' এইবোৰ ৰেঞ্জত যদি আমি ট্ৰেডো লওঁ, ট্ৰেড যদি আমাৰ ডাইৰেকশ্যনতো যায়, ষ্টিল আমি পইচা বনাব নোৱাৰোঁ। কিয় বনাব নোৱাৰোঁ? কাৰণ আমাৰ টাইম ডিকে, প্ৰিমিয়াম ডিকে, এক্সপাইৰি এইবোৰ
বহুত বেছি ঝামালা ইয়াতে আছে ওকে তো আমাৰ ইয়াতে মমেণ্টাম আমি বহুত কম দেখা পাওঁ নিফটিত যেনেকৈ এইবোৰ হৈছে মমেণ্টাম আমি মমেণ্টাম দিলে আমি অপশ্যন বাহিৰে পইচা বনাব পাৰোঁ ৰাইট চ' মমেণ্টাম আমি বহুত কম পাওঁ ইণ্ডিয়ান মাৰ্কেটত এইবোৰ চব আপোনাৰ চাইডৱেজ মাৰ্কেট হয় অ'কে এইবোৰ চব আপোনাৰ চাইডৱেজ মাৰ্কেট মেক্সিমাম চাইডৱে এইবোৰ চব মমেণ্টাম বাট মেক্সিমাম যদি আপুনি ইণ্ডিয়ান মাৰ্কেট চাই আপুনি অলমষ্ট চাইডৱেজ দেখা পাব যেনেকৈ কিমান সৰুকৈ মাৰ্কেট নেক্সট দিন আকৌ গেপডাউন কৰি গৈছে আকৌ ওপৰত যাই কিনে আকৌ গৈছে চ' আমি ইয়াতে অপৰচুনিটি ইমান নাপাওঁ মাৰ্কেটৰ বাট আপুনি ইয়াতে গ'ল্ডৰ চাৰ্টটো চাওক এতিয়া অ'কে গ'ল্ডৰ চাৰ্ট চাওক ইয়াতে আপুনি ইচ 15 মিনিট আধা ঘণ্টা আৰু 1 ঘণ্টাৰ ভিতৰত আপুনি ডাঙৰ মুভছ ইয়াতে আপুনি দেখা পাব যেনেকৈ চাওক এইবোৰ হৈছে মুভছ মাৰ্কেটৰ আৰু ইয়াতে এটা কি ভাল মাৰ্কেট যদি চাইডৱেজো হয় মাৰ্কেট যদি সে আপুনি ইয়াতে ট্ৰেড লৈছে আপোনাৰ ফৰ এক্সাম্পল আপুনি ইয়াতে ক'ৰবাত ট্ৰেড লৈছে আপুনি চেলিঙৰ আপোনাৰ ভিউ আছে আপুনি ইয়াতে ক'ৰবাত ট্ৰেড লৈছে মাৰ্কেট যদি চাইডৱেজ হয় আপোনাৰ একো টেনশ্যন নাই আপোনাৰ ইয়াতে আপোনাৰ একো প্ৰিমিয়াম দিকে টাইম দিকে এনেকুৱা নহয় যে আপোনাৰ ষ্টপ লছ আপুনি ইয়াতে ষ্টপ লছ লগাইছে ষ্টপ লছ আপোনাৰ খাই কেনে গুচি এনেকুৱা একো ইয়াতে চিষ্টেম নাই বুজি পাইছে আৰু এইটো ইমান বিলিয়নছ ডলাৰৰ মাৰ্কেট হয় মানে বুজি পাইছে লাইক বিলিয়নছ ট্ৰিলিয়নছ ডলাৰৰ মাৰ্কেট হয় চ' এইটো এনেকুৱা ইমান ডাঙৰ মাৰ্কেট হয় এইটো মানে মেনুপুলেট কৰা ইমান ইজি নহয় অ'কে এইটো এজন মানুহে এইটোক মেনুপুলেট কৰিব নোৱাৰে বাট ইণ্ডিয়ান মাৰ্কেটটো মেনুপুলেশ্যন অলপমান হয় তাতে OI চেঞ্জ হৈ যায় বা OI এইবোৰ ফেক হৈ যায় চেঞ্জ হৈ যায় ডেটা অ'কে ৰাতাৰাতি চেঞ্জ হৈ যায় চ' এইবোৰ বস্তু অলপমান মেনুপুলেশ্যন হয় ইণ্ডিয়ান মাৰ্কেটত ফৰেক্সত এইবোৰ ইমান মেনুপুলেশ্যন নহয় অবভিয়াছলি আপোনাৰ এইটো স্কিল লাগিব আপুনি যে এইবোৰ ট্ৰেডছ ধৰিব এইবোৰৰ কাৰণে আপোনাৰ স্কিল লাগিব তো ইয়াতে চাওক আপুনি মুভমেণ্টছ কেইটা মই আপোনাক দেখাই আছোঁ এইবোৰ চব গ'ল্ডত ইয়াতে চিম্পল এটা ছাপৰ্ট লেভেল ব্ৰেক হৈছে ব্ৰেক হোৱাৰ লগে লগে ফল চাওক ইয়াতে আৰু এইটো এনেকুৱা টাইপৰ মাৰ্কেট হয় ইয়াতে যদি আপুনি অকল দিনত এটা ট্ৰেডো যদি আপুনি ধৰি লৈছে এনেকুৱা টাইপৰ চে আপুনি ফৰ এক্সাম্পল আপুনি ইয়াতে আপুনি শ্বৰ্ট কৰা নাই আপুনি ইয়াতে ক'ৰবাত শ্বৰ্ট কৰিছে ইয়াৰ পৰা যদি আপুনি এটলিষ্ট ইয়াৰ লগত যদি আপুনি লয় ট্ৰেডটো আপোনাৰ একাউণ্ট ডাবল হৈ গৈছে 2x 3x হৈ গৈছে আপোনাৰ একাউণ্ট এটা ট্ৰেডতে এইটো আমি ইণ্ডিয়ান মাৰ্কেটত এইটো আমি জিৰ' এক্সপাইৰী ট্ৰেড বুলি কওঁ বাট ইয়াতে আমি সেনেকুৱা মুভ আমি ইউজুৱেলি দেখা পাওঁ অ'কে এইবোৰ হৈছে মুভ মাৰ্কেটৰ এইবোৰ হৈছে মুভ অ'কে এইবোৰ হৈছে আপছাইড মুভ চাওক মমেণ্টাম চাওক আপুনি মানে ইয়াতে চাইডৱেজ বহুত বেছি কম দেখা পাব আপুনি অলমষ্ট মাৰ্কেটত এনেকুৱা মমেণ্টাম দিয়া পাব আৰু ইয়াতে এটা কি ভাল ইয়াতে আপোনাৰ একো মাৰ্কেট বন্ধ নহয় লাইক আপোনাৰ মানডেৰ পৰা ফ্ৰাইডেলৈকে মাৰ্কেট খোলা থাকে 24 আৱাৰ্ছ গ'ল্ড অ'কে চ' বেলেগ পেয়াৰ্ছো আছে ছেম এইবোৰ পেয়াৰ্ছতো আপোনাৰ মানডে টু ফ্ৰাইডে খোলা থাকে 24 আৱাৰ্ছ খোলা থাকে চ' এইবোৰত আপুনি ট্ৰেড ল'ব পাৰে চ' ইয়াতে চাওক আৰু এটা বস্তু আপোনাৰ ফৰেক্সত কি আপোনাৰ বেনিফিট আছে মই আপোনাক বুজাই আছোঁ ফৰ এক্সাম্পল চে আপুনি ফৰেক্সৰ কাৰণে আপুনি বহুত মানুহে মোক কুৱেশ্যন কৰে যে আপোনাৰ কোনটো ব্ৰকাৰ মই ইউজ কৰিম ইমান ফ্ৰডো হৈ আছে বা এইটো জেনুইন ব্ৰকাৰ হয় নে নহয় চাওক এতিয়া ইণ্ডিয়ান মাৰ্কেটত কি হয় আপোনাৰ যদি কিবা প্ৰব্লেম হয় ইণ্ডিয়ান মাৰ্কেটত যদি আমাৰ ব্ৰকাৰ্ছত কিবা যদি প্ৰব্লেম হয় একো প্ৰব্লেম নাই কিয় কাৰণ এইটো আমাৰ NSE BSEৰ লগত ইহঁতে লিষ্টেড আছে অ'কে এণ্ড SEBI আমাৰ ৰেগুলেটৰী বডি আছে চ' কিবা এইটো গভৰ্ণমেণ্টে ইহঁতে এইবোৰ বস্তু হেণ্ডেল কৰি আছে চ' এনেকুৱা একো প্ৰব্লেম হ'লে একো মানে আমি আমাৰ শ্বেয়াৰ্ছবোৰ মানে ইহঁতৰ তাত অলৰেডি থাকি যাব আমাৰ ৰেকৰ্ডছ অলৰেডি থাকি যাব চ' আমি এইটো শ্বিফ্ট কৰি ল'ব পাৰিম বা আমি লৈ ল'ব পাৰিম একো প্ৰব্লেম নাই বাট যদি আপোনাৰ ফৰেক্সত যদি আপোনাৰ কিবা প্ৰব্লেম হৈ যায় তো আপুনি কাৰ তাত যাব ৰাইট আপুনি কাৰ তাত যাব তো চাওক এনেকুৱা একো এতিয়া যদি আপুনি এনে একদম মানে আপুনি একো ৰিচাৰ্চ নকৰাকৈ যদি আপুনি একদম যা তা আপুনি ব্ৰকাৰ ইউজ কৰে দেন ডেফিনেটলি আপোনাৰ প্ৰব্লেম থাকিব বাট মই নিজে পাৰ্চনেলি মই নিজেও ইউজ কৰিছোঁ এক্সনেছ এইটো বহুত ভাল ট্ৰেডাৰ্ছো ইউজ কৰে এই মানে ব্ৰকাৰটো ফৰেক্সৰ কাৰণে এক্সনেছটো আপুনি চাব পাৰে এক্সনেছটো বেষ্ট হয় মই ইয়াতে উইথড্ৰ কৰা বা ডিপজিট কৰা এইবোৰ প্ৰব্লেম নাই ইণ্ডিয়ান মাৰ্কেটত কি হয় আপুনি যদি উইথড্ৰ কৰে আপোনাৰ তাৰ নেক্সট দিনা আহে এক্সনেছত যদি আপুনি উইথড্ৰ কৰে উইদিন 15 মিনিটছ অৰ চে উইদিন 30 মিনিটছ আপোনাৰ একাউণ্টত পইচা আহি যায় যোনদিনাখন আপুনি উইথড্ৰ কৰিব অ'কে এণ্ড আৰু এটা ডিছএডভান্টেজ মই কৈ আছোঁ ইণ্ডিয়ান মাৰ্কেটত এইটো হৈছে আপোনাৰ ব্ৰ'কাৰেজ চবতকৈ মানে আপোনাৰ মানে ৱৰ্ষ্ট মানে আপোনাৰ মানে কি বুলি কয় এইটো ৱৰ্ষ্ট প্ৰব্লেম বুলি ক'ব পাৰোঁ মই
ব্ৰ'কাৰেজ মানে কি হয় সাপোজ ফৰ এক্সাম্পল এতিয়া মোৰ 1200 মই আজি মই প্ৰফিট কৰিছো অৰ 1500 মই প্ৰফিট কৰিছো ওকে যাৰ নতুন একাউণ্ট হয় যাৰ বিগিনাৰ্ছ হয় ইহঁতে ইমানে প্ৰফিট কৰিব ৰাইট ষ্টাৰ্টিং তো 1200-1500 টকা মই প্ৰফিট কৰিছো কিন্তু কালি যেতিয়া মই মোৰ একাউণ্টটো খুলি কেনে চাম তাতে মই দেখা পাম যে মোৰ অকল 1100 টকাই আহিছে 900 টকাই আহিছে তেতিয়া মোৰ মনটো বেয়া লাগিব মই বাকি পইচা ক'ত গ'ল তাৰপিছত মই ভাবিলো আচ্ছা ব্ৰ'কাৰেজ গৈছে মোৰ এছটি গৈছে তাতে আকৌ সেবি চাৰ্জেছ গৈছে আকৌ জিএছটি গৈছে সো এইবোৰ সব চাৰ্জেছ আপোনাৰ কাটি মেলি কেনে আপোনাৰ একাউণ্টত আহিব ওকে সো এইটো এটা প্ৰবলেম আছে আমি স্কেলপিং যদি কৰো আমাৰটো আৰু বেছি ব্ৰ'কাৰেজ যাব ৰাইট কিন্তু ফৰেক্সত আপোনাৰ কি হয় আপোনাৰ ইয়াতে মানে যোনটো চাৰ্জ হয় এইটো মানে ইহঁতি সোৱেপ বুলি কয় সোৱেপ SWAP সোৱেপ ওকে সোৱেপ বুলি কওঁ মানে আপোনাৰ যোনটো অৰ্ডাৰটো যোনটো এক্সিকিউট কৰিব মানে আপোনাৰ অৰ্ডাৰটো এক্সিকিউট কৰাৰ লগে লগে সাপোজ আপুনি 0.01 লট ইউজ কৰি আছে মই এইবোৰ বুজাম আপোনাক ভালকে বাট মিনিমাম লট আমি ইমান ইউজ কৰোঁ ইণ্ডিয়ান মাৰ্কেট যেনেকৈ আমি ডাইৰেক্টলি এটা লট বাই কৰিব পাৰোঁ গোল্ডত আমি এটা লট বাই কৰিব গ'লে আমাৰ বহুত বেছি এমাউণ্ট লাগিব বহুত বেছি পইচা লাগিব ওকে সো বিগিনাৰ্ছৰ কাৰণে আমি মিনিমাম একদম লোৱেষ্ট যোনটো লট আমি ইউজ কৰিব পাৰিম সেইটো হৈছে 0.01 ওকে গোল্ডত সো এইটো আপুনি 0.1 ল'ব পাৰে যে 0.1 ল'লেও আপোনাৰ বেছি হৈ যাব ওকে মই ভুলতে কেতিয়াবা 0.1 লৈ লৈছিলোঁ মানে ষ্টাৰ্টিঙত এইকাৰণে মোৰ ইয়াতে আপোনাৰ লছ প্ৰফিটটো বহুত বেছি বাঢ়ি গৈছিলে সো আপুনি 0.01 লটে ইউজ কৰিব ষ্টাৰ্টিঙৰ কাৰণে ওকে সো 0.01 লট ইউজ কৰিলে কি হয় আপোনাৰ যে অৰ্ডাৰটো যে আপুনি এক্সিকিউট কৰিছে এক্সিকিউট কৰাৰ লগে লগে আপোনাৰ এমাউণ্টটো লছত দেখাব ওকে সে বেছি লছত নেদেখায় সে হাইয়েষ্ট টু হাইয়েষ্ট $2 ওকে $2 লছত $2 নহয় মই বেছি কৈছোঁ এইটো আপোনাৰ সে অলমোষ্ট 0.5 to $1 ওকে 0.5 to $1 আপোনাৰ নেগেটিভত দেখাব ষ্টাৰ্টিঙৰ পৰাই মানে এন্ট্ৰি লোৱাৰ লগে লগে ওকে তাৰপিছত যদি মাৰ্কেট আপোনাৰ ডাইৰেকশ্যনত গুচি যায় যেতিয়া এইটো প্ৰফিটত আহি গৈছে যিমান যায় যিমান প্ৰফিট আহক এইটো আপোনাৰ তাৰ পৰা 1 টকাও নাকাটে ওকে সো ইয়াতে আপুনি স্কেলপিংও কৰিব পাৰে বেষ্ট হয় ইয়াতে আপোনাৰ ইকো মানে আপুনি যোনটো প্ৰফিট আপোনাৰ প্ৰফিটটো ইয়াতে শ্ব' হৈ থাকিব আপোনাৰ কাৰেণ্ট বেলেঞ্চ কিমান প্ৰফিট কিমান চলি আছে এনেকুৱা ইয়াতে শ্ব' হৈ থাকিব বক্সত তো ইয়াতে আপুনি যিমান প্ৰফিট দেখা পায় সাপোজ যে আপুনি ইয়াতে $100 প্ৰফিট দেখা পাই আছে এই গোটেই $100টো আপোনাৰে হয় ইয়াৰ পৰা একো হিডেন চাৰ্জেছ ইয়াতে একো নাই এইটো হৈছে সবতকৈ ডাঙৰ বেনিফিট মানে ফৰেক্সত ওকে তাৰপিছত ইয়াতে আপোনাৰ আৰু এটা কি আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ ডিসএডভান্টেজ আছে সেইটো হৈছে আপোনাৰ ষ্টপ লছ এতিয়া মই আকৌ নিফটি চাৰ্টত আহি যাওঁ ফৰ এক্সাম্পল মই এটা ষ্টপ লছ লগাইছোঁ মই এটা চেলিঙৰ কাৰণে গৈছিলোঁ মই এটা মোৰ ভিউ আছিলে চেলিঙৰ কাৰণে চ' মই সাপোজ মই এইটো পইণ্টত মই চেল কৰিছোঁ ওকে এণ্ড মই ষ্টপ লছ লেভেল মোৰ ইয়াতে ক'ৰবাত লগোৱা আছে ওকে ইয়াতে মোৰ ষ্টপ লছ লেভেল লগোৱা আছে তো সেইদিনাখন মাৰ্কেট ওপৰত গুচি গৈছে তো মই ভাবিলোঁ যে নাই মে বি এইটো কালি আকৌ আহিব বাট নেক্সট দিনা মাৰ্কেট খুলিছে ইয়াতে মোৰ ষ্টপ লছ লেভেল কাম নকৰিব এতিয়া মোৰ লছটো এতিয়া বেছি দেখাব ইয়াতে কিয় কাৰণ মাৰ্কেট খুলিছেহে ইয়াতে ওকে সো ষ্টপ লছ লেভেল আপোনাৰ ইন্ট্ৰাডেতে থাকিব আপোনাৰ নেক্সট দিনা আপোনাৰ ষ্টপ লছ টাৰ্গেটটো আমি লগাবই নোৱাৰোঁ এইবোৰ সব গুচি যাব ওকে সো এইটো এটা ডিসএডভান্টেজ হয় বাট গোল্ডত চাওক এতিয়া সাপোজ ফৰ এক্সাম্পল মই ইয়াতে ষ্টপ লছ লগাইছোঁ মই ইয়াতে সাপোজ এনেকুৱা চিম্পল মই এনেকৈ আপোনাৰ এইটো ছাপৰ্ট ব্ৰেকডাউন কৰিছে এইটোতো ছাপৰ্ট আছিলে মাৰ্কেট এইটো ব্ৰেকডাউন কৰিছে মই ইয়াতে এণ্ট্ৰি লৈছোঁ এণ্ড মোৰ ষ্টপ লছ লেভেল সাপোজ ইয়াতে আছে ওকে এতিয়া এইটো ষ্টপ লছ নাযায় কেতিয়াও নাযায় কিয় যেতিয়ালৈকে মাৰ্কেট আপোনাৰ এইটো লেভেললৈকে নাহে যেতিয়ালৈকে এইটো লেভেল ক্ৰছ নকৰে তেতিয়ালৈকে মোৰ ষ্টপ লছ এইটো থাকি যাব যেতিয়ালৈকে মাৰ্কেট ইয়াৰ তলতে আছে মই যিমান দিন খোজো মই সিমান দিন মই ট্ৰেডটো মই হোল্ড কৰি ৰাখিব পাৰোঁ লাইক ফৰ 1 month 2 month 3 month যিমান পাৰোঁ ইমান টাইমলৈকে মই এইটো হোল্ডত ৰাখি দিব পাৰোঁ ট্ৰেডটো ওকে এণ্ড ইয়াতে আৰু এটা কি বেনিফিট যে আপুনি ইয়াতে টাৰ্গেটো লগাব পাৰে ষ্টপ লছৰ লগত টাৰ্গেট আপুনিতো ইণ্ডিয়ান মাৰ্কেটত আপুনি টাৰ্গেট দিব নোৱাৰে আপুনি ষ্টপ লছ যদি দিয়ে আপুনি টাৰ্গেট দিব নোৱাৰিব আপুনি এটাই দিব পাৰে ওকে চ' ফৰেক্সত কি হয় আপুনি টাৰ্গেট এণ্ড ষ্টপ লছ দুটাই একেলগে লগাই থব পাৰিব এণ্ড এইটো আপুনি থৈ দিব পাৰিব যে আপোনাৰ 1 দিন 2 দিন 3 দিন 4 দিন 5 দিনৰ কাৰণে থৈ দিব পাৰিব এইটো মানে গুচি নাযায় মই বহুতবাৰ এনেকুৱা কৰিছোঁ মানে লাইক মেক্সিমাম যোনবোৰ মমেণ্টাম আহে এইবোৰ আপোনাৰ ৰাতিৰ টাইমত আহে তো ৰাতি মই কি কৰোঁ ধুনীয়াকৈ মই এনালাইজ কৰি কেনে মই আপোনাৰ ইয়াতে ষ্টপ লছ থৈ দিওঁ মই ইয়াতে টাৰ্গেট থৈ দিওঁ এতিয়া মই
বন্ধ কৰি কেনে শুই যাওঁ, মই আৰু নাচাওঁ। নেক্সট দিনা মই চাওঁ যে আচ্ছা ৰাতিপুৱা আচ্ছা টাৰ্গেট হিট হৈছে অৰ ষ্টপ লছ হিট হৈছে। চ' মোৰ একো টেনশ্যন নাই। চ' এইটো হৈছে বহুত ডাঙৰ আপোনাৰ বেনিফিট আপোনাৰ লাইক ফৰেক্স মাৰ্কেটত, অ'কে, যে আপুনি ষ্টপ লছ এণ্ড টাৰ্গেট আপুনি লগাই থ'ব পাৰে। তাৰপিছত লাষ্ট যোনটো বেনিফিট আপুনি পাই আছে এইটো হৈছে লিভাৰেজ। লিভাৰেজ মানেটো কি? বহুত মানুহে মোক কুৱেশ্যন কৰে যে লিভাৰেজ মানেটো কি? লিভাৰেজ হৈছে টাইপ অফ লোন, অ'কে, টাইপ অফ লোন। এতিয়া ফৰ এক্সাম্পল মোৰ তাত সে $200 আছে, অ'কে, মোৰ তাত ছাপ'জ ফৰ এক্সাম্পল $200 আছে। এতিয়া $200টো লৈ কেনে মই ইয়াতে 100 টাইমছ, 500 টাইমছ, ইভেন দ 2000 টাইমছো মই লিভাৰেজ ইউজ কৰিব পাৰিম, অ'কে। মানে $200 ইউজ কৰি কেনে মই যদি 100 টাইমছৰ লিভাৰেজটো যদি মই লওঁ, মানে মই ইয়াতে $20,000 মই ট্ৰেড ল'ব পাৰিম। আপুনি বুজি আছে মই কি বুজাব ট্ৰাই কৰি আছোঁ? আপুনি ইয়াতে $20,000 ট্ৰেড ল'ব, মানে আপোনাৰ যোনটো প্ৰফিট অৰ লছ হ'ব এইটো আপোনাৰ এই 20,000 কেপিটেলৰ বেচিছত হ'ব, অ'কে। চ' এতিয়া আপুনি মেক্সিমাম 50 টাইমছ অৰ 100 টাইমছে ইউজ কৰিব, তাতকৈ বেছি এইবোৰ 500 2000 টাইমছ এইবোৰ ইউজ নকৰিব এতিয়া ষ্টাৰ্টিঙৰ কাৰণে। আপুনি মেক্স টু মেক্স 50 টাইমছ অৰ 100 টাইমছে ইউজ কৰিব, এণ্ড আপুনি 0.01 লটে ইউজ কৰিব, অ'কে। চ' ইয়াতে আপুনি লিভাৰেজ পাই আছে। এণ্ড চে ফৰ এক্সাম্পল মোৰ এটা ট্ৰেড মই এনেকুৱা ধৰিলোঁ, চে মই লং টাৰ্মৰ কাৰণে মই কিবা এটা ষ্টক মানে মই ট্ৰেডটো লৈছোঁ, ছাপ'জ চে ফৰ মানে চাওক এতিয়া 1 আৱাৰ টাইম ফ্ৰেমত চাওক এনেকুৱা টাইপৰ ইমান ডাঙৰ ডাঙৰ মুভছ আহে মাৰ্কেটত, চাইছেনে ইমান ডাঙৰ ডাঙৰ মুভছ। আপুনি ফৰ এক্সাম্পল চে আপুনি ইয়াতে আপোনাৰ এটা জ'ন এটা ক্ৰিয়েট কৰিছে মাৰ্কেটে, এইটো ব্ৰেকআউট হৈছে, ব্ৰেকআউটত বোলে আপুনি এইটো ট্ৰেড লৈ লৈছে, ইয়াতে আপুনি $200 ট্ৰেড লৈ লৈছে। এণ্ড আপোনাৰ ইয়াতে ষ্টপ লছ আছে ছাপ'জ চে ফৰ এক্সাম্পল ইয়াতে, তো ষ্টপ লছ আছে আপোনাৰ ছাপ'জ $50 অৰ চে $100 ষ্টপ লছ আপোনাৰ ইয়াতে আছে, যিহেতু আপুনি 100 টাইমছ আপুনি লিভাৰেজ ইউজ কৰি আছে। বাট চে আপুনি এৰি দিছে ট্ৰেডটো এতিয়া লং টাৰ্মৰ কাৰণে। এতিয়া চাওক ট্ৰেডটো যদি ইমান ওপৰলৈ গৈছে, ইয়াতে আপুনি ইমেজিন কৰক আপোনাৰ কিমান প্ৰফিট হ'ব $200 ইউজ কৰি কিনে। এপ্ৰক্সিমেটলি $500, $600, $1000 লৈকেও যাব পাৰে, একো ডাঙৰ কথা নহয় ইয়াতে, অ'কে। $1000, $2000 লৈকেও যাব পাৰে। চ' এইবোৰ অপৰচুনিটি আপুনি পাব ফৰেক্সত। চ' চাওক মেইন কি আপোনাৰ স্কিল আছে, বাট আপুনি ষ্টিল যদি ইণ্ডিয়ান মাৰ্কেটত পইচা বনাব পৰা নাই, আপোনাৰ স্কিলটো আপুনি ফৰেক্সত এপ্লাই কৰিব পাৰিব। আপুনি ফৰেক্স মাৰ্কেটত এইটো বস্তু আপুনি ভাল অপৰচুনিটি দিব, মানে মাৰ্কেটে আপোনাক ইয়াতে পইচা কমাবৰ চান্সেছ দিয়ে, পইচা কমাবৰ আপোনাক অপৰচুনিটি দিয়ে। এতিয়া এইটো আপোনাৰ ওপৰত, আপুনি এইটো পইচা বনাব পাৰে নে নাই। চ' আই হোপ আপুনি বুজি আছে মই কি বুজাব ট্ৰাই কৰি আছোঁ। লগা হ'লে মই ফিউচাৰত মই নিজেও কিছুমান ফৰেক্সৰ মই ট্ৰেডছ মই লাইভ ৰেকৰ্ড কৰি কিনে আপোনাক মই লগা হ'লে দেখাম যে কেনেকৈ এইটো ইনিচিয়েট কৰে, বা সৰু কেপিটেল তেনে আপোনাক এক্সাম্পল দেখাবৰ কাৰণে যে কেনেকৈ আমি ইনিচিয়েট কৰোঁ ট্ৰেডছবোৰ। মই দিছোঁ চাগে, মই বনাইছিলোঁ ফিউচাৰত, মই বিটকইনত এটা ট্ৰেড মই দিছিলোঁ, এইটো আপোনালোকে চাব পাৰে। চ' মানে আপুনি মেইন হৈছে আপোনাৰ কনচেপ্টটো হৈছে যে আপোনাৰ ইয়াতে স্কিল যদি আছে দেন ডেফিনেটলি আপুনি ইয়াতে পইচা বনাব পাৰিব ফৰেক্স মাৰ্কেটত, অ'কে। চ' ডেটছ অল ফৰ টুডে। আই হোপ আপুনি বুজি পাইছে, এণ্ড থেংক ইউ।